নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। পিডব্লিউ বিভাগৰ ফালৰ পৰা নতুনকৈ ভেকেঞ্চি মুকলি কৰি দিছে। ইয়াত আপোনালোকে দেখিছে 2025 বৰ্ষৰ কাৰণে ডাঙৰ ৰিক্ৰুটমেণ্ট আহি গ'ল। 8600+ নতুনকৈ ভেকেঞ্চি মুকলি কৰিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। নতুনকৈ চাকৰি আছে। চ' কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, চিলেকশ্যন প্ৰচিডিউৰ কি হ'ব, অৰ্হতা কিমান লাগিব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। চ' যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে। চ' তাত গৈ ফলোটো কৰি দিব, তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। পিডব্লিউ বিভাগৰ ফালৰ পৰা নতুনকৈ ভেকেঞ্চি মুকলি কৰি দিছে। 8600+ ভেকেঞ্চি দেখিব পাব। CPW ৰিক্ৰুটমেণ্ট আহিছে 2025 বৰ্ষৰ কাৰণে। এপ্লাই অনলাইন যোগে কৰিব পাৰিব। 8600+ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। CPW বিভাগৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে। চ' ইয়াত দেখিব পাৰিছে ছেপ্টেম্বৰ 1 তাৰিখে নটিফিকেশ্যন ৰিলিজ কৰিছে। আপোনালোকৰ বাবে এটা ভাল খবৰ আহি গ'ল। পিডব্লিউ বিভাগৰ ফালৰ পৰা নতুনকৈ ভেকেঞ্চিখিনি মুকলি কৰিছে। পোনপ্ৰথমে মই ইয়াৰ আপোনালোকৰ যিখিনি অভাৰভিউ হয় মই সেইখিনি জনাই দিম। তাৰপিছত আপোনালোকক বাকী ডিটেইলছখিনি জনাই দিয়া হ'ব। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব, তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব পাৰিব। CPW ৰিক্ৰুটমেণ্ট আহিছে 2025 বৰ্ষৰ ক্ষেত্ৰত। আপোনালোকে দেখিব পাৰিছে পিডব্লিউ ভৰ্তি 2025ৰ কাৰণে আহিছে। অৰ্গেনাইজেশ্যনৰ নাম দেখিব পাৰিছে চেণ্ট্ৰেল পাব্লিক ৱৰ্ক ডিপাৰ্টমেণ্ট। CPW ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। আৰু এইখিনি ভেকেঞ্চি আপোনালোকৰ চেণ্ট্ৰেল বিভাগৰ ফালৰ পৰা হয়, মানে চেণ্ট্ৰেলৰ ফালৰ পৰা পিডব্লিউ বিভাগৰ ফালৰ পৰা হয়। অনলি অসমৰ ক্ষেত্ৰত ভেকেঞ্চি নহয়কেইটা অল ইণ্ডিয়া লেভেলৰ ভেকেঞ্চি হয়। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে সকলোখিনি কথা গম পাব পাৰিব। আৰু ইয়াত বিশেষকৈ ভেকেঞ্চিখিনি কি আছে জনাই দিছোঁ। ছুপাৰভাইজাৰ ভেকেঞ্চি দেখিবলৈ পাব, LDC ভেকেঞ্চি দেখিবলৈ পাব, ক্লাৰ্কৰ, একাউণ্টেণ্টৰ ভেকেঞ্চি আছে, অফিচাৰৰ ভেকেঞ্চি দেখিবলৈ পাব, লগতে এছিষ্টেণ্টৰ ভেকেঞ্চিও আপোনালোকে দেখিবলৈ পাব। চ' আপোনালোকে যিটোতে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ বাবে এটা ডাঙৰ সুযোগ আৰু ডাঙৰ সুবিধা আহিছে। চ' সুযোগ আৰু সুবিধা গ্ৰহণ কৰি আপোনালোকে যি বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। টোটেল ভেকেঞ্চি আছে 8500+, মানে 8600+ আপোনালোকে ভেকেঞ্চি দেখিবলৈ পাব। চ' ইয়াত ডিটেইলছখিনি আপোনালোকে জনাই দিছোঁৱে। চ' মই আকৌ এবাৰ ভেকেঞ্চিখিনি কৈ দিছোঁ। ছুপাৰভাইজাৰ আছে, LDC ক্লাৰ্কৰ ভেকেঞ্চিও দেখিবলৈ পাব, একাউণ্টৰ ভেকেঞ্চি দেখিবলৈ পাব, অফিচাৰৰ ভেকেঞ্চি দেখিবলৈ পাব, এছিষ্টেণ্টৰ ভেকেঞ্চি দেখিবলৈ পাব, ড্ৰাইভাৰৰ ভেকেঞ্চি আছে, ষ্টেনোগ্ৰাফাৰৰ আছে, মাল্টিটাস্কিং ষ্টাফ MTSৰ ভেকেঞ্চিও আপোনালোকে দেখিবলৈ পাব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এপ্লাই মোডটো অনলাইন যোগে কৰিব পাৰিব। হু কেন এপ্লাই, অল ইণ্ডিয়া মেল ফিমেল সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' এজ লিমিটটো ক'বলৈ যাওঁতে 18 পৰা 25 বছৰৰ ভিতৰলৈকে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। চ' যিহেতু আপোনালোকে 18 পৰা 25 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব এজ লিমিটটো। লগতে আপোনালোকে এজ ৰিলেক্সনসমূহ লাভ কৰিব পাৰিব। SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ লাভ কৰিব পাৰিব। আৰু PWBৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সনসমূহ লাভ কৰিব পাৰিব এই ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ বাবে এটা ডাঙৰ সুযোগ আৰু এটা সুবিধা আহিছে। চ' সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰি যদি বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ডিটেইলছখিনি আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। চ' এটা সুযোগ আৰু এটা সুবিধা আহিছে। চ' সুযোগ আৰু সুবিধাৰ ক্ষেত্ৰত আপোনালোকে যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াৰ ডিটেইলছখিনি আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। জেনেৰেল OBCৰ ক্ষেত্ৰত আপোনালোকৰ আৰু লগতে চিলেকশ্যন প্ৰচেছটো হ'ব, ৰিটেন এক্সাম হ'ব, ইণ্টাৰভিউ হ'ব আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। আৰু এইকেইটা পদ্ধতি আপোনালোকৰ চিলেকশ্যনসমূহ কৰা হ'ব। এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছ হ'লেও পাৰিব, 12 পাছ হ'লেও পাৰিব, লগতে গ্ৰেজুৱেশ্যন পাছ কৰিলেও আবেদনসমূহ কৰি ল'ব পাৰিব। চ' আপোনালোকে যিটোতে কোৱালিফিকেশ্যন মিলে সেইমতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এই নটিফিকেশ্যনখন ৰিলিজ কৰি দিছে। চ' এইখন আপোনালোকৰ শ্বৰ্ট নটিফিকেশ্যন হয়, ফুল নটিফিকেশ্যনটো অহা নাই। চ' এপ্লাই লিংকটো আপোনালোকৰ ছেপ্টেম্বৰ মাহৰ শেষৰ সপ্তাহৰ পৰা ভেকেঞ্চিখিনি এপ্লাই হোৱাৰ সম্ভাৱনা আছে। চ' আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক। যেতিয়াই আপোনালোকৰ এপ্লাইসমূহ ষ্টাৰ্ট হ'ব, তেতিয়া আপোনালোকে সকলোকে আগত আমাৰ চেনেলটো লাভ কৰিব পাৰিব। চ' আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল লাগে লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে, এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থ'ব। আজিলৈ ভিডিঅ'ত লগ পাম।